ঐ দে এইফালে দলিয়া মই এনেকুৱাকৈ কেছ ধৰিম নহয় একেবাৰে কঁঠাল অকণমানো ফালিবই নিদিওঁ কেছ ধৰাত মই বহুত ভাল তাৰফালে নহয় মোৰ ফালে দলিয়া এই মিছলীয়াটো একো কেছ ধৰিব নোৱাৰি নে কঁঠাল ফালি চেছ কৰিব ৰহ মনে মনে থাক ইয়াত মই কোনটো পকা কোনটো কেঁচা একো ধৰিবই পৰা নাই চব একে নিচিনাই দেখিছোঁ ইয়াৰ পৰা নিচিঙো আমাৰ দেন তলত গৈ এটা ছিঙি ল'ম তয়ো এটা দেই অথনিৰ পৰা এনেই ৰখি আছোঁ পৰিলে কেছ ধৰিম বুলি নামিয়া নহ'লে দে আইও মা গোটেই কঁঠালৰ পৰা ভৰি দিবলৈ জেগা নাই দেখোন গোটেই কাঁইটা বিন্ধা দি পিন্ধিছে এখন সেইকাৰণেতো মই গছত উঠিবলৈ শিকা নাই ইচ্ছা কৰিলে মই এতিয়াই শিকি ল'ব পাৰোঁ খকুৱা তইনো ক'ত গছত উঠিবলৈ শিকিবি এতিয়া কঁঠালটো পায়ে নহ'লে আধাখিনি তোকে লাগিলেহেঁতেন তইনো গছত উঠিবলৈ পাৰিবিনে গছত উঠিবলৈ শিকা নাই কথা ক'বলৈ আহিছ এৰাম হ'ব মুখ চুপতি মাৰি থাকিব নালাগে এই তলৰ পৰা ধুনীয়াকৈ এটা ছিঙি ল ব'ল জল্দি যাওঁ মাহঁতে ৰখি আছে চাগে বেছিকৈ চাই নাথাকোঁ আৰু দেই নহ'লে একো ধৰিব পৰা নাই গোটেইখিনি একেই এইটোকে ছিঙি লওঁ ৰ কেঁচা হ'লেও একো নাই আমাৰ মায়ে কেঁচা কঁঠাল খাই বহুত ভাল পায় তাকো পথাৰত চব বস্তুৱে চলি যায় কেঁচা কঁঠাল নহয় এইটো পকা বা বেয়া গোন্ধ মাৰি আছে দেই দেই নহ'লে ফালি চাওঁ মই এফুটা খায়ো চাওঁ তহঁতৰ দেউতাই আকৌ কঁঠালটো ভাল নে বেয়া ভালকৈ চাই নিবলৈ কৈছিলে নহয় ফালি নাচালে আকৌ কেনেকৈ গম পাবি ভাল নে বেয়া খকুৱাটো কথা শুন আকৌ কঁঠালটো কাটি দিয়াৰ পিছত গোটেই আঠা ওলাব সেইখিনি মই কেনেকৈ পথাৰলৈ দাঙি লৈ যাম টেষ্ট কৰি চাই বোলে কথা ক'বলৈ আহিছ ইমান ৰখিব পৰা নাই নে পথাৰতে খাবিগৈ ব'ল ধৈৰ্য ধৰ ঐ কঁঠালটো চা কেনেকৈ টুপুক টুপুক বাজি আছে এইটো খাবলৈ যে বিৰাট মজা হ'ব ব'ল ব'ল জল্দি যাওঁ দেৰি কৰি নাথাকোঁ আমাহঁতে চাগে ৰখি ৰখি আমনিয়ে পালেগৈ তহঁততকৈ মই এফুটা হ'লেও বেছিকৈ খাম চাবি ঐ আলিত নুঠিবি তহঁতি দেউতা দেখিলে এনেকৈ ভুকুৱাব নহয় ৰোৱা মাজে মাজে আহ মোৰ পিছে পিছে কঠীয়াখিনিও নগছকিবি আকৌ ইমান বোকা এখন পথাৰ নাযাওঁ দে মই সেইফালে নাহিলোহেঁতেন মই কঁঠালটো অনা দেখিয়ে আহিছোঁ হ'ব আহ চালা খকুৱা ইহঁতৰ পথাৰত বোকা নহয়হে যেনিবা ইমান বোকা দেখিছে ইয়াত মা দেউতা আহক আহক মজা কঁঠাল আনিছোঁ আজি চাহ খাই লওকহি এটাই নহ'লে গোটেইটো গোটা গোটা গেলি থাকিব এতিয়া গৈছোঁ ৰ আহক ল'ৰাটোৱে চাহ আনিছে ঐ মৰা কি চাই আছ তেনেকৈ ফাল আকৌ মুখৰ আগলৈ চাই থাকিব নালাগে নে মই ফালি দিমগৈ বুলি ভাবিছ বোকাই চোকাই ফালি দিমগৈ আকৌ মই বাম মাটিখিনি শেষ কৰিব লাগে বৰষুণ জাক দি থাকোঁতে জল্দি ফাল এতিয়া আকৌ মোকে ফালিব দিছে মই নাফালোঁ দেই গোটেই হাতত আঠা লাগিব আহোন ভাল একো নহয় ঘৰলৈ গৈ হাতত মিঠাতেল অকণমান লগাই ল'বি গোটেই আঠাখিনি যাবগৈ দেউতাই খং কৰিব এতিয়া জল্দি ভাল এইটো যে খাবলৈ সঁচাকৈ বৰ মজা হ'ব দেই তোৰ হাতখন বৰ বেয়াকৈ আঠা লাগিলে দেখোন হাত ধুবলৈ পানীও বেছিকৈ নাই ন নদীতে ধুই আগে যা নহ'লে বালি মাৰি ধুইবি গোটেই আঠাখিনিয়ে যাবগৈ মিঠাতেল নঘৰিলেও হ'ব যা হাতখন পটককৈ ধুই আহোঁগৈ নহ'লে দিয়ক আপোনালোকে লাহে লাহে খাই থাকক খা মোলৈ তেনেকৈ চাই থাকিব নালাগে অথনিৰ পৰা বৰ খাওঁ খাওঁ কৰি আছিলে নহয় এতিয়া মই হাতখন পটককৈ ধুই আহোঁগৈ তহঁতি খা দে কঁঠালটো সঁচাকৈ বিৰাট মিঠা দেই এনেকুৱা কঁঠাল পালে মই দুটা অকলে খাই পেলাব পাৰিম খা তহঁতি ইমান কষ্ট কৰি আনিছ এই বোকাখনত কঁঠালটো দাঙি দাঙি পাৰিও আনিছগৈ খা আমাক বেছি নালাগে দেউতাকে মোক এইখিনি হ'লে হ'ব তহঁতি বাকীখিনি খাই পেলা ল'ৰাটো কি হ'ল আকৌ ইমান পৰ নাই পঢ়ি যে নদীখন এইখনহে গাতে লাগি আছে ইমানকৈ হাত ধুইছে নেকি তুমিও বতাৰ কথা বৰ বেছিকৈ চিন্তা কৰি থাকা দেই সৰু ল'ৰা হৈ থকা নাই নহয় এতিয়া পটাপট খাই সেই ল'ৰাটো ৰুই লওঁগৈ ব'লা মোৰ হ'লে আপুনি আহক ল'ৰাকেইটা তহঁতি সোনকালে খাই বৈ মেলি তাক মাতি দিকে যায় ইমান পৰ কি কৰি আছে জানো মোৰ ভয় লাগি যায় ল'ৰাটোক দেখিলে মই ৰুবলৈ যাওঁ দেই গুটি তই অকণমান লাহে লাহে খাচোন তাকো দুটামান থ আকৌ ইমান দূৰবাত কঁঠালটো দাঙি আনিলে এফুটা খাবহি নাপাবহি কিন্তু বেয়া খং উঠিব আকৌ গম পাবি আছে দে ঢেৰ আছে তহঁতি সদায় মই অকল তেনেকৈয়ে কওঁ মই সৰহকৈ খাওঁ বুলি ভাব তহঁতি খোৱা নাই নেকি অকল মই খাইছোঁ নি খালে সেইটো দেখোন ননৌমাত কিবা হ'ল তাৰ কেলেবা চিঞৰিলে ভূত চুত ওলোৱা নাইতো গোটেই এখন তহঁতৰ গোপাল দায়িত্ব লিচু বাৰীখন নহয় অকল ভূত ওলাই থাকিবলৈ ভূত নহ'বও পাৰে ব'ল তাৰ কি হৈছে চাওঁগৈ জল্দি ব'ল পগলা কি চিঞৰি আছ তই বাঘে খেদা নিচিনাকৈ বাঘে খেদা নিচিনা নহয় পগলাকেইটা বাঘে ওলাইছে এইটো সঁচা বাঘ নে কিয় এই বিলাতী মেকুৰী নেকি চিনি নাই পোৱা নেকি হাত এখন দি চাগে যা খাই নে নাখাই চাবি যদি চুবাই চুবাই খাই থয় তেতিয়াহ'লে গম পাবি বাঘ বুলি বাঘ হয় যদিও এইটো পোৱালিহে নাখায় দে তোৰ ইমান মৰম লাগিছে যদি কৈছোচোন হাত বা ভৰি কিবা এটা দি দে পোৱালি বাঘ বেছিকৈ নাখায় অকণমানহে খাব আৰু বেছিকৈ দুখো নাপাওঁ ৰাম ডাঙৰ বাঘৰ মাত দেখোন ক'ৰবাত মাকজনীও আছে যেন পাইছোঁ মাথা গৰম হাত কি চাই আছ মৰিবলৈ মন নাই যদি পলা ইয়াৰ পৰা ৰাম গ'ল যি কি নহওক কিন্তু কলৈ বা যায় এতিয়া সেইটোৱে ডাঙৰ কথা পথাৰতো বাঘ ওলাইছে দেখোন মই আমাৰ মা দেউতাক কাইলৈ পৰা পথাৰলৈ আহিবলৈ নিদিওঁ দেই
পথাৰলৈ কঁঠাল খাবলৈ আহিবি নে নাহ আজিৰ পৰা? আমিতো খালোৱেই কঁঠাল, তইহে খাবলৈ নাপালি।